শিৱসাগৰত অব্যাহত আছে কা বিৰোধী প্ৰতিবাদ পুনৰ ৰাজপথত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বৃহস্পতিবাৰে শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰাইজৰ দল কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সংগ্ৰামী সেনা অসমকে ধৰি কেইবাটাও দল সংগঠনৰ কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমীয়া জাতিয়ে কা কোনো পধ্যে নামানে বুলি মন্তব্য আগবঢ়াই অখিল গগৈয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ হৈ যাব শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে সমগ্ৰ অসমত কা বিৰোধী প্ৰতিবাদ বিয়পাই দিয়া হ'ব বুলিও মত পোষণ কৰে। ইয়াৰ উপৰি 2024 নিৰ্বাচনত কা বিৰোধীসকলক বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাই অখিল গগৈয়ে কা বাতিল নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে। ৰাইজৰ দলে কাৰ বিৰোধিতাৰে ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল গগৈয়ে 2024 নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব পাৰিলে সংসদতে কা বাতিল কৰিব পৰা হ'ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। শিৱসাগৰত ৰাইজৰ দলৰ সমষ্টি সমিতিয়ে কাৰ বিৰুদ্ধে এই গণতান্ত্ৰিক অহিংস আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু সমগ্ৰ অসম জুৰি ৰাইজৰ দলে আমি এই আন্দোলনটো সম্প্ৰসাৰিত কৰিম। কা যেতিয়ালৈকে বাতিল নহ'ব তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। তেতিয়ালৈকে আন্দোলন শেষ নহয় যেতিয়ালৈকে আমি কা শেষ কৰিব নোৱাৰিম, কা বাতিল কৰাব নোৱাৰিম। গতিকে কা বাতিল কৰাবৰ কাৰণে ঐক্যবদ্ধভাৱে সকলো দলক মাত পাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে পদত্যাগ কৰিব যদিহে ইয়ালৈ নতুনকৈ বাংলাদেশী আহে, নতুনকৈ বিদেশী আহে। 1971 চনৰ পাছত অহা সকলো বিদেশীয়ে নতুন আৰু সেইকাৰণে 71 চনত হিন্দু মুছলমান যোন বিদেশীয়ে নাহক তেওঁলোকৰ এজন আহিলেও অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। কিন্তু দাসেতো কেতিয়াও পদত্যাগ কৰিব নোৱাৰে। দাসে সদায় প্ৰভুৰ কথা মতে চলে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন দিল্লীৰ দাস হয়। গতিকে অসমৰ মুখ্যমন্ত্ৰী দিল্লীৰ দাস হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কেতিয়াও কৰিব নোৱাৰে যদিহে ৰাইজে তেওঁক পদত্যাগ কৰিবৰ কাৰণে বাধ্য কৰিব নোৱাৰে। মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, কাৰণ তেওঁ অসমীয়া জাতিক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। তেওঁৰ কাৰণে আজি অসমলৈ 15 পৰা 20 লাখ হিন্দু বাংলাদেশী নাগৰিকত্ব পাব আৰু ভৱিষ্যতে 1,70 লাখ নাগৰিকৰ বাংলাদেশী নাগৰিকৰ কাৰণে নতুনকৈ দুৱাৰখন মুকলি হৈ যাব। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক অসমৰ মানুহক নিৰাপত্তা দিব নোৱাৰাৰ কাৰণে, অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণে পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। তৃতীয় কথাটো হ'ল মই অসমৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যে আমি কা বিৰোধী আন্দোলনটো অব্যাহত ৰাখিব লাগিব। কিন্তু 2024 চনৰ নিৰ্বাচনত আমি কাক সমৰ্থন কৰা, কাখন অনা বিজেপিক আমি পৰাভূত কৰিব লাগিব। যদি বিজেপিক পৰাভূত কৰিব পাৰি, আমি যদি বিৰোধী চৰকাৰ গঠন কৰিব পাৰোঁ, সংসদত প্ৰথমখন অধিৱেশনতে কা আমি বাতিল কৰি দিম, কা আমি বিৰোধী পক্ষই বাতিল কৰিম। এইটো আমাৰ ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি। নাই, মই ভাবোঁ যে এতিয়া যিহেতু আইনখন ইতিমধ্যে কাহানিবাই পাছ হৈ গ'ল আৰু এতিয়া কাখন বলবৎ বা বিধি প্ৰয়োগহে হৈছে, গতিকে মানুহে ভাবি আছে যে এইটো আন্দোলন হ'লেও এই বিজেপিয়ে কাখন বাতিল নকৰে। গতিকে মানুহে আশাহত হৈ আগৰ নিচিনাকৈ ডাঙৰ আন্দোলন কৰা নাই। কিন্তু এটা কথা খাটাং যে অসমৰ প্ৰত্যেকজন নাগৰিকৰ অন্তৰে অন্তৰে কাৰ বিৰোধিতা লুকাই আছে আৰু এই কা বিৰোধিতা 2024 চনৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে নিজে দেখিবলৈ পাব। আমি অতি স্পষ্টভাৱে সেইকাৰণে ক'ব খুজিছোঁ যে যিসকলে কা বিৰোধিতা কৰে তেওঁলোকে বিজেপিক ভোট নিদিব আৰু যিসকলে কাক সমৰ্থন কৰে কেৱল তেওঁলোকেহে বিজেপিক ভোট দিয়ে। আৰু এই ইছ্যুটোকে যদি আমি ৰাইজৰ মাজলৈ আচলতে লৈ যাব পাৰোঁ বিৰোধী পক্ষই, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি পৰাজিত হ'ব। আৰু মই ভাবোঁ যে সেইকাৰণে 2024 চনৰ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যুটোৱে ক'ব লাগে কা। মই অসমবাসী ৰাইজক কাৰ বিৰুদ্ধে ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।